টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পক লক্ষ্য কৰি নিৰ্মাণ হৈ থকা পানী যোগান আঁচনিৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে জাগিৰোডত উপস্থিত জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল। নগাঁও জিলাৰ উপায়ুক্তৰ উপস্থিতিত এক পৰ্যালোচনা বৈঠকতো মিলিত মন্ত্ৰী কৃষ্ণেন্দু পাল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে সমগ্ৰ ৰাজ্যতে বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ণৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম-কাজ সম্পাদনা কৰি ৰাজ্যখনক উন্নয়ন আৰু সমৃদ্ধিৰ নতুন যাত্ৰালৈ লৈ যোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে। একে লক্ষ্য আগত ৰাখি আজি অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী শ্ৰী কৃষ্ণেন্দু পাল জাগিৰোডত উপস্থিত হৈ ছেমি কণ্ডাক্টৰ প্ৰকল্পক পানী যোগানৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা নিৰ্মিত প্ৰকল্পটো পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীৰ লগতে মুখ্য অভিযন্তাৰ নেতৃত্বত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটা দলেও মন্ত্ৰীগৰাকীক সংগ দিয়ে। মন্ত্ৰীগৰাকীয়ে এই পৰিদৰ্শন কালত সংশ্লিষ্ট বিষয়াসকলক নিৰ্ধাৰিত সময়ত কাম-কাজ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ মত প্ৰকাশ কৰে যে এই মেগা প্ৰজেক্টটোত এই পানী যোগান আঁচনিয়ে নিশ্চিতভাৱে সহায় কৰিব, যিয়ে শক্তিশালী আন্তঃগাঁথনি, শক্তিশালী ঔদ্যোগিক বিকাশ আৰু শক্তিশালী আৰু সজীৱ অসম গঢ়ি তোলাত সহায় কৰিব।